কেনেকৈ সহায় যিদৰে আজি তাৰিখত আমি বৰ্তমান বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পৰিয়ালৰ উদাহৰণ পাইছোঁ যে চৰকাৰী আঁচনি আজি জনসাধাৰণক দিব পৰা নাই, তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছে। একেৰাহে আজি শুৱালকুছিত আমাৰ থলুৱা উদ্যোগৰ বাবে, থলুৱা আমাৰ শিল্পীসকলৰ বাবে তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। বৰ্তমান বিজেপি চৰকাৰ গোটেইখিনি আদানী সম্পৰ্কত তেওঁলোকে কামখিনি কৰি আছে। অলপ দিন আগতে মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আছাম তেওঁলোকে পাতিলে, কোটি কোটি টকা খৰচ কৰিলে, কিন্তু আমি এডভান্টেজ আছাম দেখা পোৱা নাই, আমি এডভান্টেজ আদানী দেখা পাইছোঁ। আমাক লাগে এডভান্টেজ শুৱালকুছি, আমাক লাগে এডভান্টেজ সৰুক্ষেত্ৰী, আমাক লাগে এডভান্টেজ হাজো, আমাক লাগে এডভান্টেজ নলবাৰী, কামৰূপ। কিন্তু দুখৰ কথা যে বৰ্তমান বিজেপি চৰকাৰৰ নেতৃত্ব ৰাইজৰ পৰা যে ইনকাম টেক্সৰ যোগেদি যি চৰকাৰী আঁচনি ওলাইছে ৰাইজৰ মাজত বিতৰণ কৰাতকৈ নিজৰ ব্যক্তিগত স্বাৰ্থ তেওঁলোকে ব্যৱহাৰ কৰিছে, যথেষ্ট গৰিহণাযোগ্য। পৰৱৰ্তী দিনত আমাৰ চৰকাৰ আহিলে আমি থলুৱা উদ্যোগ আমাৰ শুৱালকুছি, নলবাৰী, বৰপেটা, সৰুক্ষেত্ৰী আমি তাৰ ওপৰত আমি বিশেষভাৱে জোৰ দিম। সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মানে সেৱা লৈছে, সকলোৰে হৈ পেলাই মানে মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিছে। তাৰপিছতে আমি আপোনাৰ দৰগাহত গৈছোঁ, কি পুৱামক্কাত গৈছোঁ, তাৰপিছত আমি হয়গ্ৰীৱ মন্দিৰ গৈছোঁ, এতিয়া শুৱালকুছি আমি সত্ৰত আহিছোঁ। ৰাইজৰ যিটো বিপুল সঁহাৰি, ৰাস্তাত মানুহে গামোচা লৈ লৈ যেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াক চাবৰ কাৰণে দৌৰি দৌৰি মানুহবিলাক ঘৰৰ পৰা ভাত খাই থকা অৱস্থাত হাতত ভাত লাগি পেলাই ওলাই আহিছে যে গৌৰৱ গগৈক চাবলৈ আহিছে। ৰাইজৰ মনত, কাৰণ মই বহু নেতাৰ লগত বহু সময়ত মই গৈছোঁ, ৰাস্তাত দেখিছোঁ। এটা সময় আছিলে যে বিজেপি কৰি থকা বহু মানুহে আমাৰ কংগ্ৰেছৰ নেতাসকল গ'লে চাবলৈকে ইচ্ছা কৰা নাছিলে, মুখ ঘূৰাই দিছিলে। আজি যাৰ ঘৰত বিজেপিৰ পতাকা লাগি আছে সেইসকল মানুহেও গৌৰৱ গগৈ বুলি কৈ পেলাই তেওঁলোকে ইমান হাঁহি মুখেৰে আজি তেখেতক মানে আদৰণি জনাইছে। ইয়ে প্ৰমাণ কৰে যে গৌৰৱ গগৈ ডাঙৰীয়া সঁচাকৈ এজন ৰাইজৰ হিয়াত স্থান পোৱা এজন সৎ নেতা। গতিকে আমি আজি গোটেইখিনিতে আমি আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, গৌৰৱ গগৈ ডাঙৰীয়াক ইমান শক্তি দিয়ক যাতে যুৱ প্ৰজন্মক বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যিটো বন্দুক ল'বৰ কাৰণে উৎসাহিত কৰিছে তাৰ পৰিৱৰ্তে হাতত কলম লৈ শৃংখলাবদ্ধভাৱে যুৱ প্ৰজন্মৰ সংস্থাপন হওক, মহিলাৰ যাতে সঁচা অৰ্থত সবলীকৰণ হওক, হিন্দু, মুছলমান, শিখ, ইছাই, খ্ৰীষ্টিয়ান সকলোৰে মাজত সমতা আৰু ঐক্য স্থাপন হওক, ভাতৃত্ববোধ হওক, হিংসা বিদ্বেষ নাইকিয়া হওক, তাৰে আজি ভগৱানৰ ওচৰত প্ৰাৰ্থনা শিঙিমাৰীত অপদস্থ কৰাৰ কথাটো কৈছে। মই নিউজৰ সেইসকল নিউজ দাতালৈ মই বিনম্ৰভাৱে কৈছোঁ, 200 আমাক মানুহে তাত উষ্ম আদৰণি জনাইছে, 2জন ল'ৰাই মুৰ্দাবাদ কৰিছে, সেইটো হাইলাইট কৰিলে, কিন্তু 200 মানুহে জিন্দাবাদ কৰিলে সেইটো কিন্তু হাইলাইট নকৰিলে। গতিকে নিউজেও যদি নিউজক এটা কথা মুখ্যমন্ত্ৰীয়ে ভাল পাব বুলি নিউজ বজাব নালাগে। মুখ্যমন্ত্ৰীয়ে ঐ সাংবাদিক, ঐ তোৰ মালিকক কৈ দিম বুলি হুমকি দিয়াৰ পিছত সত্যনিষ্ঠ বাতৰি প্ৰচাৰ কৰাটো বিচাৰিছোঁ। 2জন ল'ৰাই গৌৰৱ গগৈ মুৰ্দাবাদ কৈছে, 200 লোকেল মানুহে গৌৰৱ গগৈ জিন্দাবাদ কৈছে। এইটো বাজিবনে? মই স্বচক্ষে আছোঁ, মোৰ মোবাইলত ৰেকৰ্ড আছে। এইটো যদি বজায় মই অসমত থকা সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰা সেইসকল সাংবাদিকক মই চেলুট জনাইছোঁ। মুখ্যমন্ত্ৰীৰ পিছতে মুখ্যমন্ত্ৰীৰ পত্নীৰ পিছতে মন্ত্ৰীৰ পত্নীয়ে হিতাধিকাৰী আৰু বিধায়কৰ পত্নী হিতাধিকাৰী। লজ্জাজনক কথা, চকুৰ লাজ থাকিব লাগে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাই 50 লাখ টকাৰ, ইয়াৰ আগতে 10 কোটি টকাৰ ছাবচিডি লৈছিলে। জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে লৈছে আৰু সিদ্ধাৰ্থ